এই এসএসসি জিডি কনস্টেবল অলরেডি কাট অফ মাৰ্ক দিলে ফিজিক্যাল কাট অফ। এই ফিজিক্যাল কাট অফৰ আমাৰ অসমত কিমান মাৰ্ক গ'ল ফিমেল কেণ্ডিডেট আৰু মেল কেণ্ডিডেট তাৰে ওপৰত এটা ভিডিঅ' বনাই আছোঁ। আৰু কোনটো ৱেবছাইটৰ পৰা আপোনালোকে এইটো চাৰ্চ কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে ভালকৈ কাম কৰা নাই। আপুনি জাষ্ট চাৰ্চ কৰিব এসএসসি। ইয়াত যদি আপুনি চাৰ্চ কৰে যেনেকৈ আপোনাৰ অফিচিয়েল ৱেবছাইটটো আছে ফাৰ্ষ্টৰ, ইয়াত চাৰ্চ কৰি কোনো নাহে। মই আপোনাক দেখাই আছোঁ। মাৰিলে ইয়াত নাই, কোনো ধৰণৰ নটিফিকেশ্যনে নাই। ইয়াত জাষ্ট 26 তাৰিখ কিমান আগৰ 2024 এইটো নহয়, আপুনি বেক কৰি দিয়ক। এই অলপ তলত আহিব চাগে 2 নম্বৰ, এই নাম্বাৰ 1 এইটো হয় আৰু নাম্বাৰ 2 এইটো হয়। আপোনালোকৰ কাৰণে সুবিধা হ'ব। যিবিলাক ৰিজাল্ট দেখিলে তাতো কোনো কথা নাই। মই আজি দেখাম আসাম আমাৰ অসমৰ ল'ৰা আৰু ছোৱালী কাৰ কিমান গৈছে। ইয়াত মই ক্লিক কৰিলোঁ 2 নম্বৰত। ক্লিক কৰাৰ পিছত ইয়াত অলৰেডি আহি গ'ল। মই অলপ বেকগ্ৰাউণ্ডটো কৰি দিম। ইয়াত আহিলে ইয়াত লিষ্ট আপুনি পাব 1, লিষ্ট 2, লিষ্ট 3, লিষ্ট 4। ইয়াত কেনেকুৱা আছে আপোনাৰ লিষ্ট 1 আৰু 2 অপশ্যন। ভাল এটা আপোনাৰ PDF ওলাই যাব। নাম আছে, নিজৰ নাম, দেউতাৰ নাম, আৰু ইয়াত যে আছে আপোনাৰ ইয়াত এই দুটা আপুনি কি কৰিব, জাষ্ট মানে ৱেইটিং লিষ্ট কৰিব ক'লে হ'ব। আৰু ইয়াত মানে কোনো ধৰণৰ আপোনাৰ নাম নাই, জাষ্ট ৰোল নম্বৰটো হ'ব। এতিয়া মই চেক কৰিম 1 নম্বৰৰ এই PDFটো মই ডাউনলোড কৰাৰ আগত মই নটিফিকেশ্যনটো ক্লিক কৰিম কিমান মাৰ্ক গৈছে। ইয়াত আপুনি চাব পাৰিব। অলপ তলফালে আহক, মই এইখিনি নকওঁ। এইবিলাক আপোনাৰ অল NDA বেচিক লিষ্ট হয়। এইখিনি এৰি দিলোঁ আৰু যাৰ চাব লাগে আপোনালোকে চাব পাৰিব। আৰু EWSৰ টোটেল ইমান কেণ্ডিডেট অল ইণ্ডিয়া। আৰু মই জাষ্ট চেক কৰিম মোৰ অসমৰ আসাম। ইয়াত আসাম কিন্তু এই ইয়াৰ পৰা ইয়ালৈকে আছে আসাম। ইয়াত আপুনি চাব পাৰিব আসাম বিতে বৰ্ডাৰ আৰু জিতে জেনেৰেল এনতে নাক্সাল। ইয়াৰ আপুনি কাম কৰিব বি ডিষ্ট্ৰিক্টৰ OBC আছে, SC আছে, ST আছে, UR আছে। কিন্তু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কিন্তু আপুনি জেনেৰেল কেণ্ডিডেট আছে, ST, SC আৰু EWS কেণ্ডিডেটটো নাই। কিবা কাৰণে মই এইটো ক'ব নোৱাৰিম। জাষ্ট মানে মোৰ মনত কিবা টান লাগি আছে কি কাৰণে দিয়া নাই। আৰু ইয়াত আছে আপোনাৰ জেনেৰেল ডিষ্ট্ৰিক্ট OBC, ST, SC, UR, EWS নাই। আপোনাৰ জেনেৰেল ডিষ্ট্ৰিক্ট অফ EWS নাই। নাক্সাল এৰিয়াত আপোনাৰ আছে EWS, OBC, SC, ST, UR। কিন্তু ইয়াত মানে দুটা আপোনাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট, বি মানে বৰ্ডাৰ আৰু জি মানে জেনেৰেল, এই দুটা ডিষ্ট্ৰিক্টত আপোনাৰ কিন্তু EWS কেণ্ডিডেট নাই। এইটো তথাপিও আপুনি নামটো আপুনি চাব পাৰিব আপোনাৰ আছেনে নাই আৰু কাট অফ কিমান গৈছে ইয়াত আপুনি চেক কৰিব পাৰে। এইটো ফিমেল কেণ্ডিডেট। আৰু ওপৰত আপোনালোকে হেডলাইনটো চাব। এই ইয়াত লিখা আছে হেডলাইন যে কাট অফ ডিটেইলছ অফ ফিমেল কেণ্ডিডেট। আৰু মেলৰ কাৰণে আপুনি অলপ তলত আহিব, ইয়াত লিখা থাকিব। যেতিয়া আপুনি ফিমেলবিলাক চাব তাৰপিছত তলত আহিব এই ইয়াত লিখা আছে মেল। এই হেডলাইনটো আপুনি চাব যাতে ল'ৰাৰ নাভাবে ছোৱালী আৰু ছোৱালী নাভাবে ল'ৰা। তেতিয়া আপুনি ভাবিব যে ছোৱালী মেৰিট, ল'ৰা চালে গণ্ডগোল হৈ যাব। ইয়াত লিখা আছে। এতিয়া মই কি কৰিম, অলপ চেক কৰি দিম। আপুনি অফিচিয়েল ৱেবছাইটখন ডাউনলোড কৰিলে আপুনি পাই যাব। ইয়াত মই আমাৰ আসাম এই যে আসাম, ইয়াত আসামৰ চেক কৰিলে EWS যে আছে, EWS বৰ্ডাৰ ডিষ্ট্ৰিক্ট ইয়াত দিয়া আছে। 8টা কেণ্ডিডেট আছে। ইয়াত আছে আপোনাৰ 79.94। তাৰপিছত আপোনাৰ এই বস্তুটো আপোনালোকে হয়তো ভাবিব পাৰে এইটো কি হয়। এই পাৰ্ট 1 আৰু পাৰ্ট AB তাৰপিছত ডেট অফ বাৰ্থটো দিয়া আছে। ধৰক উদাহৰণ হিচাপত আপোনালোকে সেম নাম্বাৰ পাইছে 79.94। তাৰপিছত এজন কেণ্ডিডেট ইয়াত ডেট অফ বাৰ্থ শ্ব' কৰিছে পাৰ্ট 1 আৰু পাৰ্ট 2 অৰ্থাৎ A আৰু B। যোন ধৰক আপুনি আৰু মই একে এক্সাম দিছোঁ, সেম নাম্বাৰ পাইছোঁ। যদি আপোনাৰ পাৰ্ট 1ত
মোতকৈ তোমাৰ নম্বৰ বেছি থাকে তেনেহ'লে আপোনাৰ নামটো আহিব, মোৰ নাহে। তেতিয়া আপুনি কি ভাবিব যে মই সেম নাম্বাৰ হৈছে বেলেগৰ আৰু 2জন 3জন 4জন 5জন থাকিব পাৰে, জাষ্ট এই নাম্বাৰ পাৰ্ট যদি মোৰ মাৰ্ক বেছি থাকে তাৰে নাম আহিব। এইটো অপশ্যন এনেকুৱা টাইপৰ। আৰু ইয়াত এনেকুৱা টাইপৰ ডাউনলোড কৰিব পাৰিব। মই এবাৰ ডাউনলোড লিষ্টটো ডাউনলোড কৰিম। লিষ্ট ডাউনলোড কৰিলে আপোনাৰ ৰেজাল্ট যে আছে, এই ৰেজাল্টৰ আপোনালোকে ইয়াত চাৰ্চ কৰিব পাৰে। এইফালে ৰাইট ফালে এই ৰেজাল্ট ক্লিক কৰিব। ভিডিঅ' বহুত দীঘল হয়, সেইকাৰণে মই শ্বৰ্টকাট মাৰি আছোঁ। ইয়াত আপোনালোকে আহি গ'ল নাম, ডিটেইলছ। মোবাইলতো মই চেক কৰি আছোঁ। ফাৰ্ষ্টত আপোনাৰ ৰোল নাম্বাৰ, চিৰিয়েল নাম্বাৰ, নাম, ফাদাৰ নাম, মাদাৰ নাম আৰু আপোনাৰ কাট 2, কাট 1, কাট 3 এইটো অপশ্যন আপোনালোকে চাব পাৰিব কি হয়। এই অপশ্যনটো আপোনাৰ হৈছে এই পোষ্ট হিচাপত 6 কিবা জেনেৰেল OBC এই ধৰণৰ আপোনাৰ 0টো হৈছে আপোনাৰ EWS। এইটো আপুনি ইউটিউবত চাৰ্চ কৰিলে আহি যাব। জাষ্ট ইয়াত PDF ফাইলত লেখা আছিলে, কিন্তু এইটো PDF ফাইলত লেখা নাই। আৰু ডাউনলোড কৰিব। ইয়াত আপুনি মোবাইলত কেনেকৈ চাৰ্চ কৰিব, ইয়াত এটা এটাকৈ নাম চাৰ্চ কৰিলে বহুত সময় লাগিব। ইয়াত মিনিমাম 807টা পেজ আছে। আপুনি ওপৰৰ কোণা 3টা যে আছে, এই ওপৰত ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত আহিব, এই যে ফাইণ্ড ইন পেজ, ফাইণ্ড ইন পেজত ক্লিক কৰিব। ইয়াত নামৰ ইয়াত আৰ্টিকেল মাৰিব, যে আপোনাৰ নাম কি আছে, ৰোল নাম্বাৰ মাৰিব পাৰে। ইয়াত মাৰিব পাৰে আপুনি, মই যিকোনো নাম দিছোঁ ইয়াত অশোক। ইয়াত আপোনাৰ অশোক আহিব। এই যে আপুনি ইয়াত চাৰ্চ কৰিব। তাৰপিছত ইয়াত চাৰ্চ কৰিব নাম্বাৰ 1, আপোনাৰ ৰোল নাম্বাৰ মিলাব, নাম মিলাব, আপোনাৰ দেউতাৰ নাম, আপোনাৰ মাকৰ নাম মিলাব। তাৰপিছত আপোনালোকে পাই যাব। আজিলৈকে এইখিনি। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰক, চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিয়ক।